हेलो फ्रेंड्स, आज मैं बनाम औटेঙा और माछर झोल। तार कारण मैं औटेঙा और आलुखिनि मैं प्रथमते 3-4टा मान कुकाৰত हुइसेल मारि लम और এইফালে मैं माछखिनित हालधि निमख सानि भाजी लम। आलु लैছোঁ डाঙर डाঙर दुटा, এনেকৈ অকণমান ডাঙৰ ডাঙৰ কৰি কাটি লৈছোঁ আৰু ঔটেঙাখিনি মই ওপৰৰ বাকলিখিনি গুচাই লৈছোঁ। এইখিনি একেলগে মই 3-4টা মান কুকাৰত হুইছেল মাৰি লওঁ। মাছখিনি মই নিমখ আৰু হালধি সানি লৈছোঁ। এয়া সাইড কৰি থৈ দিছোঁ। আৰু এইফালে মই বাটি এটাত অকণমান পিঠাগুড়ি লৈছোঁ। কেঁচা জলকীয়া, নহৰুখিনি সৰু সৰুকৈ কাটি লৈছোঁ, থেতিলাই নিদিওঁ। আৰু এইকেইটা জালুক, এইখিনি হ'ল কালি জিৰা আৰু এইখিনি গুড়া মছলা, জিৰা ধনিয়া এনেকৈ। কেৰাহীখন গৰম হৈছে, তেল দিছোঁ। মাছখিনি প্ৰথমতে ফ্ৰাই কৰি লওঁ। মাছখিনি এটা চাইড ৰঙা হওঁতে মই অন্য চাইডটো ওলোটাই দিছোঁ। মাছখিনি ভাজা হৈ গৈছে। এতিয়া এই মাছ ভাজি ৰখা তেলখিনিতে মই নহৰুখিনি দি দিছোঁ আৰু কেঁচা জলকীয়াখিনি দিছোঁ। নহৰুখিনি মই পিচি দিয়া নাই, সৰু সৰুকৈ কাটি দিছোঁ, এনেকৈ বেছি ভাল লাগে। এইখিনি ৰঙা হওঁতে মই এয়া গুড়া মছলাখিনি দিছোঁ, জিৰা আৰু ধনিয়াৰ গুড়া। এতিয়া এই সময়খিনিতে মই ঔটেঙা আৰু এয়া আলুখিনি সিজাই থৈছিলোঁ, এইখিনি দি দিছোঁ। এইখিনি অকণমান ভাজি ল'ব লাগিব। হালধি দি দিছোঁ। আলু আৰু টেঙাখিনি সিজাওঁতে মই নিমখ দিছিলোঁ, তথাপি অকণমান দিছোঁ, জোল কৰিম যিহেতু। এই তৰকাৰীখনত মই পিঁয়াজ দিয়া নাই। এইখিনি ভাজা হৈ গৈছে। এতিয়া মই এই সিজোৱা পানীখিনি, টেঙাৰ পানীখিনি দি দিছোঁ। ঔটেঙা আৰু আলু সিজাওঁতে যিখিনি পানী আছিলে, চাওকচোন কিমান কম সময়ৰ ভিতৰতে এটা টেঙাৰ তৰকাৰীখন হৈ গ'ল। আলুখিনি আগতে সিজাই লৈছোঁ, ঔটেঙাখিনিও সিজাই লৈছোঁ। এতিয়া মই এয়া বইল আহোঁতে মই এয়া পিঠাগুড়িৰ পেষ্টটো দি দিছোঁ। ইয়াতে জালুককেইটাও দি দিছিলোঁ। মিক্সি জাৰটো ধুই কেনে পানীখিনি দি দিছোঁ। এতিয়া মই এই আঞ্জাখিনিত মাছখিনি পেলাই দিছোঁ, ভাজা মাছখিনি। আৰু অকণমান জোল ৰাখিম মই, আৰু অকণমান পানী দিছোঁ। অকণমান সময় ঢাকি থৈছোঁ। এই চাওক তৰকাৰীখন হৈ গৈছে। এই গৰমৰ দিনত ঔটেঙাৰ জোল খাব লাগে। ঔটেঙা বহুত স্বাস্থ্যৰ কাৰণে উপযোগী। প্ৰত্যেক অসমীয়াৰ ঘৰে ঘৰে এই ঔটেঙাৰ জোলখন বনোৱা হয়। আপোনালোকে সকলোৱে জানে কেনেকৈ বনাব লাগে। তো মই আজি কেনেকৈ বনালোঁ, আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবচোন। এয়া চাওক, আজি এয়া ঔটেঙাৰ জোলখন মাছৰ সৈতে। আপোনালোকে এই গৰমত এই ঔটেঙাৰ জোলটো খাই থাকিব, তেজৰ কাৰণে বহুত ভাল। আজি মোৰ ৰেচিপিটো কেনেকুৱা লাগিছে আপোনালোকে ক'বচোন বাৰু কমেণ্ট কৰি।